श्रीमद्भगवद्गीता अष्टादशोऽध्यायः मोक्षयोगः। अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषं मोहदारभ्यते कर्म यत्तत्तामसमुच्यते। मुक्तसङ्गो नहङ्वादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते। रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मको शुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः। अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिको लसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते। बुद्धिर्भेदं धृतिश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय। प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्विकी। यया धर्मम् अधर्मं च कार्यं चाकार्यमेव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी। अधर्मं धर्ममिति या मन्यते तमसावृता सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी। অনুবাদ শ্লোক 25। ভাবী পরিণাম বিত্তক্ষয় হিংসা সামর্থ্য বিচার না করিয়া মোহবশত যে কর্ম করা হয় তাহাকে তামসিক কর্ম বলে। অনুবাদ শ্লোক 26। যিনি অহংমুক্ত ধীর ফল কামনাহীন নিস্পৃহ উৎসাহযুক্ত ও স্থির এমন যে কর্তা তাহাকে সাত্ত্বিক কর্তা বলে। অনুবাদ শ্লোক 27। যিনি বিষয়ে আসক্তিপূর্ণ যিনি কর্মফল চাহেন যিনি লোভী হিংসুক অপবিত্র এবং হর্ষশোকযুক্ত তিনি রাজসিক কর্তা। অনুবাদ শ্লোক 28। যিনি চঞ্চল অলস অবিনয়ী মূঢ় শঠ ক্রূর দুঃখী দীর্ঘসূত্রী তাহাকে তামসিক কর্তা বলে। অনুবাদ শ্লোক 29। হে অর্জুন, আমি তোমায় বুদ্ধি ও ধৃতির গুণানুসারে 3 প্রকার ভেদ কি তাহা পৃথকভাবে বলিতেছি। অনুবাদ শ্লোক 30। হে অর্জুন, যে বুদ্ধির বলে মানুষ প্রবৃত্তি ও নিবৃত্তি কার্য ও অকার্য ভয় ও অভয় বন্ধন ও মুক্তি কি তাহা যথাযথভাবে বোঝে তাহাকেই সাত্ত্বিক বুদ্ধি বলে। অনুবাদ শ্লোক 31। হে অর্জুন, যে বুদ্ধির দ্বারা ধর্মাধর্ম কার্যাকার্য ঠিকমতো বুঝিতে পারা যায় না তাহাকে রাজসিক বুদ্ধি বলে। অনুবাদ শ্লোক 32। হে অর্জুন, যে বুদ্ধির বলে অধর্মকে ধর্ম বলিয়া ভুল করে আর অন্য সব বস্তুই উল্টা করিয়া বুঝে তাহার নাম তামসিক বুদ্ধি।